সমীক্ষ কৰি আমি আজি অহা কাইলৈ বিধানসভাৰ শপত গ্ৰহণ অনুষ্ঠানৰ প্ৰাকখনত এই শ্বহীদ স্মাৰক স্থলীত আহি অসম আন্দোলনৰ সমূহ শ্বহীদক আমি প্ৰণিপাত জনালোঁ, শ্ৰদ্ধাঞ্জলি জনালোঁ। যিসকলে আমাৰ ভৱিষ্যতৰ কাৰণে তেখেতসকলৰ বৰ্তমানক উৎসৰ্গা কৰিছিল, সেইসকল মহান পুণ্যাত্মাৰ আমি শ্ৰদ্ধাঞ্জলি জনাই ভৱিষ্যতৰ দিনত আমি অগ্ৰসৰ হ'বলৈ এটা মনত থিৰাং কৰিছোঁ। আজি আমাৰ আটাইকেইগৰাকী বিধায়ক দলৰ সভাপতি তথা মন্ত্ৰী অতুল বৰা ডাঙৰীয়াৰ আমি এই স্থানত আহি সমবেত আছোঁ। ইয়াত 40শতাংশতকৈ অধিক শ্বহীদৰ প্ৰতিমূৰ্তি এতিয়াও নিৰ্মাণ কৰা সম্পূৰ্ণ হোৱা নাই। এই ক্ষেত্ৰত কেনেকুৱা ধৰণৰ এই গোটেইখিনি কথা আমাৰ আচলতে অসম চুক্তি ৰূপায়ণ মন্ত্ৰী অতুল বৰা ডাঙৰীয়াই ভালকৈ জানে। কিন্তু মই যিখিনি জানো মই ক'বলৈ বিচাৰিছোঁ যে সকলোৰে আমি ফটো পোৱা নাছিলোঁ। এতিয়া আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আৰু আমাৰ মন্ত্ৰী ডাঙৰীয়াই এটা কথা নিৰ্ধাৰণ কৰিছে যে তেওঁলোকৰ পৰিয়ালক লগ পাবলৈ বিচাৰিছে আৰু পৰিয়ালৰ পাছত যি তথ্য আছে সেই তথ্যৰ ভিত্তিত সেই ফটোখন আৰ্টিষ্টৰ হতুৱাই প্ৰথমতে অংকিত কৰি তাৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ কাৰণে ব্যৱস্থা কৰিব পাৰে। কাইলৈৰ পৰা অসম বিধানসভা আৰম্ভ হ'ব। কি ধৰণৰ ৰোল আপোনালোকে প্লে কৰিব? নতুন বিধায়ক 6জন, আপোনালোক 4জন পুৰণি, কোনসমূহ বিষয় বিশেষকৈ এইবাৰ উত্থাপন কৰিব? অসম বিধানসভাৰ এইটো অধিৱেশনত এইখন অধিৱেশনত পোনপ্ৰথমে শপত গ্ৰহণ অনুষ্ঠান হ'ব, তাৰপিছতে অধ্যক্ষ উপাধ্যক্ষৰ নিৰ্বাচন হ'ব, তাৰপিছতে আমাৰ মহামান্য ৰাজ্যপালৰ ভাষণ থাকিব। মহামান্য ৰাজ্যপালৰ ভাষণৰ ওপৰত বিতৰ্ক হৈ ধন্যবাদসূচক প্ৰস্তাৱ হ'ব। গতিকে এনে কাৰ্যসূচীৰে এইখন আৰম্ভ হ'ব। গতিকে আমাৰ শপত গ্ৰহণ কৰাৰ পিছত মহামান্য আমাৰ ৰাজ্যপালৰ ভাষণৰ ওপৰত যি বিতৰ্ক তাত আমাৰ বিধায়কসকলে ভাগ ল'ব আৰু চৰকাৰৰ যিখিনি কৰি অহা কাম সেইখিনিৰ ওপৰত আৰু ভৱিষ্যতৰ কামৰ ক্ষেত্ৰত আলোকপাত হ'ব।